Star Cement election breaking. Mukhyamantri Dr. Himanta Biswa Sarmaই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন যিমান দিনলৈকে কংগ্ৰেছত থাকিব কিমান দিনলৈকে বিজেপিৰে ভাল কিমান দিনলৈকে বিজেপি ক্ষমতাত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথাও স্পষ্টকৈ উল্লেখ কৰিছে যে যেতিয়ালৈকে ৰাহুল গান্ধী কংগ্ৰেছত থাকে ঠিক তেতিয়ালৈকে নৰেন্দ্ৰ মোদী যেনেকৈ প্ৰধানমন্ত্ৰী হৈ থাকিব ঠিক একেদৰে যেতিয়ালৈকে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন কংগ্ৰেছত থাকিব কিমান দিনলৈকে অসমত বিজেপি চৰকাৰে থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো Star Cement election breaking. গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল শেষ কৰিব এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এফালৰ পৰা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল শেষ কৰি নিব গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে বিজেপিৰে লাভ বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী কংগ্ৰেছত থকালৈকে নৰেন্দ্ৰ মোদী সদায় প্ৰধানমন্ত্ৰী হৈ থাকিব ঠিক একেদৰে যেতিয়ালৈকে ৰকিবুল হুছেইন বা গৌৰৱ গগৈ কংগ্ৰেছত থাকিব তেতিয়ালৈকে অসমত বিজেপি চৰকাৰে থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু এই দুইজন ব্যক্তি অৰ্থাৎ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন যেতিয়ালৈকে কংগ্ৰেছত থাকিব তেতিয়ালৈকে বিজেপি ক্ষমতাত থাকিব বা অসমত বিজেপি চৰকাৰে থাকিব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল এফালৰ পৰা শেষ কৰি দিব কংগ্ৰেছ দল নোহোৱা কৰি দিব বা কংগ্ৰেছ দল শেষ কৰি দিব এফালৰ পৰা এই কথা ইতিমধ্যে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল ইয়াকে কোৱা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন যেতিয়ালৈকে কংগ্ৰেছত থাকিব তেতিয়ালৈকে বিজেপিৰে ভাল যেতিয়ালৈকে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছত থাকিব তেতিয়ালৈকে বিজেপিয়ে ক্ষমতাত থাকিব অৰ্থাৎ ৰকিবুল হুছেইন গৌৰৱ গগৈ কংগ্ৰেছত থকালৈকে অসমত বিজেপি চৰকাৰে থাকিব গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন মুঠতে কংগ্ৰেছত থাকিব লাগে কংগ্ৰেছত থাকিলে বিজেপি ভাল বিজেপি ক্ষমতাত থাকিব বিজেপি চৰকাৰে অসমত থাকিব যেতিয়ালৈকে কংগ্ৰেছত ৰকিবুল হুছেইন বা গৌৰৱ গগৈ থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো কৈছে যে যেতিয়ালৈকে কংগ্ৰেছত ৰাহুল গান্ধী থাকিব ৰাহুল গান্ধী কংগ্ৰেছত থকালৈকে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকিব ৰাহুল গান্ধী কংগ্ৰেছত থকালৈকে যেনেকৈ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকিব ঠিক একেদৰে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দলক শেষ কৰি নিছে যেতিয়ালৈকে কংগ্ৰেছত ৰকিবুল হুছেইন গৌৰৱ গগৈ থাকিব তেতিয়ালৈকে বিজেপিৰে ভাল আৰু তেতিয়ালৈকে অসমত বিজেপি চৰকাৰে থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন এই দুইজনে কংগ্ৰেছ পাৰ্টি এফালৰ পৰা শেষ কৰি যাব গতিকে তেওঁলোক দুজন কংগ্ৰেছত থাকিলে বিজেপিৰ লাভ যেনেকৈ ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ ইমান দিন হৈ থাকিব মই ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ান মই জীৱনত দেখা নাই দুটা চিট দিলেনো কি আছিল অলপ যুঁজখন হ'লহেঁতেন তেওঁলোকৰ ডেষ্ট্ৰাকটিভ পলিটিক্স কমপ্লিটলি মোৰ ওপৰত অমুক কৈছে গতিকে মই নকৰোঁ মানে নিজৰ ওপৰত গৌৰৱ অহমিকা অহংকাৰ সেইকাৰণে মই দেখিছোঁ যে দেউতাক আফটাৰ অল এজন জনা ব্যক্তি আছিল ভৱিষ্যত দেখা পোৱা ব্যক্তি আছিল গতিকে নামটো চাই চিতিয়ে ঠিক কৰি দিছিলে মই ইমানটোলৈকে নাযাওঁ মই এটাই কথা ক'ব খোজোঁ যে এই দুইজন ব্যক্তি যিমান দিন কংগ্ৰেছত থাকিব বিজেপি সিমান দিন ক্ষমতাত থাকিব গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন এই দুইজনে কংগ্ৰেছ পাৰ্টি এফালৰ পৰা শেষ কৰি যাব গতিকে তেওঁলোক দুজন কংগ্ৰেছত থাকিলে বিজেপিৰ লাভ যেনেকৈ ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ ইমান দিন হৈ থাকিব মই ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ান মই জীৱনত দেখা নাই দুটা চিট দিলেনো কি আছিল অলপ যুঁজখন হ'লহেঁতেন তেওঁলোকৰ ডেষ্ট্ৰাকটিভ পলিটিক্স কমপ্লিটলি মোৰ ওপৰত অমুক কৈছে গতিকে মই নকৰোঁ মানে নিজৰ ওপৰত গৌৰৱ অহমিকা অহংকাৰ সেইকাৰণে মই দেখিছোঁ যে দেউতাক আফটাৰ অল এজন জনা ব্যক্তি আছিল ভৱিষ্যত দেখা পোৱা ব্যক্তি আছিল গতিকে নামটো চাই চিতিয়ে ঠিক কৰি দিছিলে মই ইমানটোলৈকে নাযাওঁ মই এটাই কথা ক'ব খোজোঁ যে এই দুইজন ব্যক্তি যিমান দিন কংগ্ৰেছত থাকিব বিজেপি সিমান দিন ক্ষমতাত থাকিব গৌৰৱ গগৈ
আৰু ৰকিবুল হুছেইন এই দুইজনে কংগ্ৰেছ পাৰ্টি এফালৰ পৰা শেষ কৰি যাব গতিকে তেওঁলোক দুজন কংগ্ৰেছত থাকিলে বিজেপিৰ লাভ যেনেকৈ ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ ইমান দিন হৈ থাকিব মই ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ান মই জীৱনত দেখা নাই দুটা চিট দিলেনো কি আছিল অলপ যুঁজখন হ'লহেঁতেন তেওঁলোকৰ ডেষ্ট্ৰাকটিভ পলিটিক্স কমপ্লিটলি মোৰ ওপৰত অমুক কৈছে গতিকে মই নকৰোঁ মানে নিজৰ ওপৰত গৌৰৱ অহমিকা অহংকাৰ সেইকাৰণে মই দেখিছোঁ যে দেউতাক আফটাৰ অল এজন জনা ব্যক্তি আছিল ভৱিষ্যত দেখা পোৱা ব্যক্তি আছিল গতিকে নামটো চাই চিতিয়ে ঠিক কৰি দিছিলে মই ইমানটোলৈকে নাযাওঁ মই এটাই কথা ক'ব খোজোঁ যে এই দুইজন ব্যক্তি যিমান দিন কংগ্ৰেছত থাকিব বিজেপি সিমান দিন ক্ষমতাত থাকিব গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন এই দুইজনে কংগ্ৰেছ পাৰ্টি এফালৰ পৰা শেষ কৰি যাব গতিকে তেওঁলোক দুজন কংগ্ৰেছত থাকিলে বিজেপিৰ লাভ যেনেকৈ ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ ইমান দিন হৈ থাকিব মই ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ান মই জীৱনত দেখা নাই দুটা চিট দিলেনো কি আছিল অলপ যুঁজখন হ'লহেঁতেন তেওঁলোকৰ ডেষ্ট্ৰাকটিভ পলিটিক্স কমপ্লিটলি মোৰ ওপৰত অমুক কৈছে গতিকে মই নকৰোঁ মানে নিজৰ ওপৰত গৌৰৱ অহমিকা অহংকাৰ সেইকাৰণে মই দেখিছোঁ যে দেউতাক আফটাৰ অল এজন জনা ব্যক্তি আছিল ভৱিষ্যত দেখা পোৱা ব্যক্তি আছিল গতিকে নাম